নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 14 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। বিজেপিৰ দখলত থকা উত্তৰাখণ্ডত পৰাজিত হৈছে খুদ বিজেপি। উত্তৰাখণ্ডৰ দুয়োখন আসনতে জয়ী হৈছে কংগ্ৰেছ। কালি উপ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে। বিজেপিৰ দখলত থকা উত্তৰাখণ্ডত পৰাজিত হৈছে বিজেপি। ইফালে উত্তৰাখণ্ডৰ দুয়োখন আসনে লাভ কৰিছে কংগ্ৰেছে। দেৱভূমিত বেয়াকৈ মুখ টেকেচা খাইছে বিজেপিয়ে। অযোধ্যাৰ পিছত বদ্ৰীনাথত জয়ী হৈছে ইণ্ডি এলায়েন্স। আমি জনাই আছো এটা বিশেষ খবৰ। কালি নিৰ্বাচনী ফলাফলৰ আপডেট। বদ্ৰীনাথত কংগ্ৰেছৰ বৃহৎ জয়লাভ। পিছে উপ নিৰ্বাচনত মোদী মেজিকে কাম নিদিলে বদ্ৰীনাথত। এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো। বদ্ৰীনাথ মন্দিৰলৈ সঘনাই যায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু হিন্দুৰ অন্যতম পবিত্ৰ স্থল হৈছে বদ্ৰীনাথ আৰু সেইখন বদ্ৰীনাথে মুখ টেকেচা খাইছে নৰেন্দ্ৰ মোদীয়ে। অযোধ্যাৰ পিছত বদ্ৰীনাথৰ জনতাই প্ৰত্যাখ্যান কৰিছে নৰেন্দ্ৰ মোদীক। উপ নিৰ্বাচনত সম্পূৰ্ণৰূপে মুখ টেকেচা বিজেপিত। অযোধ্যাৰ পিছত বদ্ৰীনাথো পৰাজিত হৈছে বিজেপি চৰকাৰ। ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে উপ নিৰ্বাচনত দল বাগৰা নেতাই ডুবাইছে বিজেপিক। এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো। দল বাগৰা নেতাই ডুবাইছে বিজেপিক। কংগ্ৰেছ এৰি শাসনৰ লোভত এবাৰ যোগ দিছিল বিজেপিত। বিজেপিৰ হৈ উপ নিৰ্বাচনত আগবঢ়াইছিল প্ৰাৰ্থিত্ব। পিছে জনতাই আদৰি নললে দল বাগৰা বিজেপি প্ৰাৰ্থীক। পিছে জনতাই এইদৰে প্ৰত্যাখ্যান কৰিছে বিজেপি প্ৰাৰ্থীক। ফলাফলত বেয়াকৈ মুখ টেকেচা খাইছে NDA। 7 ৰাজ্যৰ চমকপ্ৰদ উত্থান ইণ্ডি এলায়েন্সৰ। হিমাচলৰ দেহৰা, মহিৰপুৰ, নালাগড়ত হৈছিল উপ নিৰ্বাচন। বিজেপিত যোগ দিছিল হুচিয়াৰ সিং, আশিষ শৰ্মা আৰু KL ঠাকুৰে। 3খন আসনতেই দল বাগৰা নেতাক দিছিল বিজেপিয়ে টিকট। 2খনকৈ আসনত পৰাস্ত হৈছে বিজেপি প্ৰাৰ্থী। দেহৰাত পৰাস্ত হৈছে বিজেপি প্ৰাৰ্থী হুচিয়াৰ সিং। দেহৰাত পৰাস্ত বিজেপি প্ৰাৰ্থী হুচিয়াৰ সিং। নালাগড়ত পৰাস্ত হৈছে বিজেপি প্ৰাৰ্থী KL ঠাকুৰ। ইফালে কংগ্ৰেছৰ প্ৰাৰ্থী হৰদীপ সিং বাবাৰ বৃহৎ জয়লাভ। বদ্ৰীনাথৰ পৰাস্ত হৈছে বিজেপি প্ৰাৰ্থী ৰাজেন্দ্ৰ ভাণ্ডাৰী। কংগ্ৰেছৰ লখপত সিং বুটেলাৰ বৃহৎ জয়লাভ সাব্যস্ত কৰিছে। ৰাজেন্দ্ৰ ভাণ্ডাৰীয়ে কংগ্ৰেছ ত্যাগ কৰি যোগ দিছিল বিজেপিত। বিজেপিয়ে দল বাগৰা ৰাজেন্দ্ৰক দিছিল টিকট। জনমত আদায়ত ব্যৰ্থ হৈছে ৰাজেন্দ্ৰ ভাণ্ডাৰী। এমপিত কমলেশ্বৰ শ্বাহে দলত্যাগ কৰি যোগ দিছিল বিজেপিত। বিজেপিয়ে প্ৰক্ষেপ কৰিছিল দল বাগৰা কমলেশ শ্বাহক। ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি বিধায়ক অখিল গগৈয়ে ক্ষুদ্ৰ সমালোচনা কৰিছে হিমন্ত বিশ্ব শৰ্মাক। হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিৰ লৈ এইবাৰ কঠোৰ সমালোচনা কৰিছে। এক প্ৰকাৰৰ থকা সৰকা কৰিছে এইবাৰ হিমন্ত বিশ্ব শৰ্মাক। আমি লৈ আহিছো এটা বিশেষ খবৰ। ফেচবুকত চলি আছে হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ কথাৰ কোনো ভৰসা নাই বুলি মন্তব্য অখিল গগৈৰ। কেৱল সামাজিক মাধ্যমতহে চৰকাৰ চলাই আছে হিমন্ত বিশ্ব শৰ্মাই। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। কেৱল সিমানেই নহয়, মনত যি মন যায় তাকেই ইচ্ছা কৰিছে, তাকেই কৰিছে হিমন্ত বিশ্ব শৰ্মাই বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। কাম নাইকিয়া কাম কিছুমান কৰি আছে। মুঠতে এক প্ৰকাৰৰ অৱহেলিত কিছুমান নকৰিবলগীয়া কাম হিমন্ত বিশ্ব শৰ্মাই কৰি আছে বুলি মন্তব্য অখিল গগৈ। ইফালে সামাজিক মাধ্যমতে চৰকাৰ চলাই জনপ্ৰিয়তা অৰ্জন কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিজেপি দল বুলি এতিয়া একো কথা নাই। বিজেপি আৰু অসম চৰকাৰখন এতিয়া HBS প্ৰাইভেট লিমিটেড পৰিণত হৈছে। মুঠতে হিমন্ত বিশ্ব শৰ্মা প্ৰাইভেট লিমিটেডত পৰিণত হৈছে।
খুৰদাৰ সমালোচনা কৰিছে এইবাৰ অখিল গগৈয়ে। হিমন্ত বিশ্ব শৰ্মাক হিটলাৰ আখ্যা অখিল গগৈৰ। মুখ্যমন্ত্ৰীক কটাক্ষ কৰি কাজিৰঙাত অখিল গগৈয়ে এনেধৰণৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ৰাজনৈতিক প্ৰেক্ষাপটত আন এটা বিশেষ খবৰ হৈছে এইবাৰ নচলিল মোদীৰ হিন্দুত্বৰ কাৰ্ড। উপ নিৰ্বাচনত কংগ্ৰেছৰ মিছন দলিতৰ প্ৰভাৱ। এটা বিশেষ খবৰ নিৰ্বাচনী আপডেট জনোৱাৰ চেষ্টা কৰিছো। উপ নিৰ্বাচনত প্ৰভাৱ পৰিল কংগ্ৰেছৰ মিছন দলিত। নচলিল মোদীৰ হিন্দুত্বৰ কাৰ্ড। উত্তৰাখণ্ড হিমাচলত কংগ্ৰেছক আদৰিছে দলিত সমাজে। কংগ্ৰেছৰ বৃহৎ জয়লাভ সাব্যস্ত কৰিছে আৰু এইবাৰ ধূলিসাৎ হৈছে বিজেপি। নৰেন্দ্ৰ মোদীৰ মেজিক এবাৰ নচলিল। উত্তৰাখণ্ড হিমাচলত কংগ্ৰেছক আদৰিছে দলিত সমাজে। পিছে বিশেষকৈ উত্তৰাখণ্ডৰ বদ্ৰীনাথত নচলিল মোদীৰ মেজিক। 23 নৱেম্বৰত গঠন হ'বলগীয়া মিছন দলিতৰ আগতীয়া প্ৰভাৱ পৰিছে উপ নিৰ্বাচনত। 10 লাখ সংবিধান ৰক্ষকক লৈ বৃহৎ ৰণনীতি আৰম্ভ কৰিছিল কংগ্ৰেছে। দেশজুৰি আৰম্ভ কৰিছিল সংবিধান ৰক্ষক অভিযান আৰু দেশৰ দলিত সমাজক লগত লৈ গঠন কৰা হৈছিল দলিত সেনা। দেশৰ প্ৰতিখন গাঁৱত দুগৰাকীকৈ দলিতক দিয়া হৈছিল দায়িত্ব। 26 নৱেম্বৰৰ ভিতৰত 10 লাখ সংবিধান ৰক্ষক বাহিনী গঠনৰ লক্ষ্য। প্ৰতিখন দলিত গাঁৱত গঠন হৈছিল দুখনকৈ সংবিধান ৰক্ষক সমিতি। এই কমিটিয়ে প্ৰতিখন গাঁৱৰে দলিত সমাজক প্ৰতিনিধিত্ব কৰিছিল। পিছে হাৰিয়ানাত তীব্ৰতৰ কৰি তোলা হৈছিল এই অভিযান। 10,000 দলিত গাঁৱত 14,000 সংবিধান ৰক্ষক নিয়োগৰ লক্ষ্য হাতত লোৱা হৈছে। ঠিক একেদৰে মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, দিল্লী, বিহাৰ, জম্মুতো হৈছিল কমিটি গঠন। ইফালে 26 নৱেম্বৰ সংবিধান দিৱসৰ দিনা নিৰ্ধাৰণ কৰা হৈছিল বিশেষ কাৰ্যসূচী। নিৰ্ধাৰিত সময়ত 10 লাখ সংবিধান ৰক্ষকে সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰিব আৰু তাৰ পাছতেই বিজেপি বিৰোধী অভিযান অধিক তীব্ৰতৰ কৰাৰ লক্ষ্য আছিল কংগ্ৰেছৰ। 2026ত দলিত সমাজক টাৰ্গেট কৰি বৃহৎ ভোট বেংক সৃষ্টিৰ ৰণনীতি আৰম্ভ কৰিছে এইবাৰ কংগ্ৰেছে। ৰাতিপুৱাৰ পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে এইবাৰ আজমলৰ জনপ্ৰিয়তা কমিছে। AIUDFত এতিয়া গৃহযুদ্ধ লাগিছে। AIUDFত আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি। আমি জনাই আছো বিশেষ খবৰ। বদৰুদ্দিন আজমলৰ জনপ্ৰিয়তা হেনো কমিছে। আজমলৰ প্ৰতি আগৰ সেই ভক্তিভাৱ নাইকিয়া হৈছে জনতাৰ। নিজৰ দলৰ বিধায়কে আজমলৰ জনপ্ৰিয়তা কমিছে বুলি মন্তব্য কৰিছে। আজমলৰ প্ৰতি কিয় মানুহৰ শ্ৰদ্ধা ভক্তি হেৰুৱাইছে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। আজমলৰ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ মন্তব্য বিধায়ক আমিনুল ইছলামৰ। খুদ আজমলৰ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ কথা মন্তব্য কৰিছে বিধায়ক আমিনুল ইছলামে। AIUDFৰ পৰাজয়ৰ বাবে দলৰ প্ৰতিগৰাকী সদস্যক সমানে দায়ী বুলি মন্তব্য কৰিছে আমিনুল ইছলামে। AIUDFৰ পৰাজয় আজমলৰ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ বাবে হৈছে নেকি? আজমলৰ জনপ্ৰিয়তা হ্ৰাসৰ তদন্ত বিচাৰিলে আমিনুল ইছলামে। AIUDFত আৰম্ভ হৈছে